এই হেনামাৰ বতৰতে যদি আমৰ আচাৰ অকণ কৰি নথওঁ কেনে হ'ব বাৰু ন? সেইকাৰণে ভাবিলোঁ আমৰ আচাৰ অকণ কৰি লওঁ। এই আমখিনি মই এনেকৈ কাটি ল'লোঁ। কাটি লৈ ইয়াতে নিমখ মিক্স কৰি ল'লোঁ। নিমখ মিক্স কৰি মই এতিয়া একদিনৰ বাবে এইখিনি থৈ দিম এনেকৈ নিমখ সানি। এতিয়া এদিনৰ পিছত এয়া মোৰ হৈ গ'ল আম। এই আমখিনি নিমখত দিলোঁ, নিমখ সোমাই গ'ল, কোমল কোমল হৈ গৈছে এতিয়া। এতিয়া এইখিনি মই নিমখৰ পানীৰ পৰা কাঢ়ি ল'ম। কাঢ়ি লোৱাৰ পিছতে মই এতিয়া ইয়াতে হালধি সানি দিম। হালধিখিনি মিক্স কৰি ল'ম ভালকৈ। হালধিখিনি মই মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পিছতে এতিয়া মই এইখিনি ৰ'দত দিম। পাতলকৈ এনেকৈ মেলি দিছোঁ কাগজখনৰ ওপৰতে, ডলা এখন দি লৈছোঁ তলত। এয়া মোৰ ৰ'দত দিয়া হৈ গ'ল। এদিনৰ বাবে ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পিছতে এইখিনি মই এনেকুৱা হৈ গ'ল। এতিয়া ইয়াতে দিছোঁ সৰহকৈ জলকীয়া। মছলা লৈছোঁ ধনিয়া, জিৰা আৰু চব কুটি, পাঁচফোৰণ কেইটামান লৈছোঁ। এইখিনি এতিয়া ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গৈছে মোৰ। এতিয়া ইয়াৰ মই ঠাণ্ডা হ'বলৈ দিয়াৰ পিছতে মিক্সিৰে গুড়ি কৰি ল'লোঁ। এতিয়া মছলাখিনি দি দিলোঁ লগতে। মছলাখিনি দিয়াৰ পিছতে এতিয়া মই ইয়াতে দিছোঁ কাশ্মীৰী মিৰ্চি 1 চামুচে দিছোঁ ৰঙৰ কাৰণে। ইয়াতে এতিয়া দিম ভিনেগাৰ 2 চামুচ দিছোঁ। এতিয়া মিঠাতেল দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। মিঠাতেলটো মই গৰম কৰি নাই লোৱা, মই গৰম কৰি নিদিওঁ আচাৰত, এনেকৈ দি দিওঁ। এইখিনি মই মিক্স কৰি লৈছোঁ ভালকৈ। আৰু অকণমান মিঠাতেল প্ৰয়োজন হ'ল, সেইকাৰণে দি ল'লোঁ মই। এয়া মোৰ হৈ গ'ল আৰু আচাৰ বনাই। এতিয়া 2 দিনমান ভালকৈ ৰ'দত দি ল'ম। ইয়াত খাব পৰা হৈ যাব। বছৰ ধৰি থৈ দিলেও বেয়া নহয়। এয়া আপোনালোকে বনাই চাবচোন এনেকৈ। বাই বাই।